প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাৰ স্মৃতিচাৰণ আবক্ষ মূৰ্তি উন্মোচন আৰু গ্ৰন্থ উন্মোচনী সভা সম্পন্ন। দৰঙৰ দেওমৰনৈ খাৰখোৱাপাৰা গাঁৱৰ অৱসৰী কৃতি শিক্ষক বিশিষ্ট ভাগৱত পাঠক প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে এখন স্মৃতিচাৰণ আবক্ষ মূৰ্তি উন্মোচন আৰু গ্ৰন্থ উন্মোচনী সভা আজি প্ৰয়াত কলিতাৰ বাসগৃহত অনুষ্ঠিত হয়। অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মাই প্ৰয়াত কলিতাৰ আবক্ষ মূৰ্তি উন্মোচন কৰাৰ লগে লগে প্ৰয়াত কলিতাৰ সহধৰ্মিনী পখিলা কলিতাই আবক্ষ মূৰ্তিত মাল্যাৰ্পণ আৰু অৱসৰী শিক্ষক পুষ্পাৰাম কলিতাই বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে আয়োজক সমিতিৰ সভাপতি বিনয় কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতিচাৰণ আৰু স্মাৰক গ্ৰন্থ উন্মোচনী সভা। সভাৰ প্ৰাকমুহূৰ্তত প্ৰয়াত কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মতিৰাম শইকীয়াই। দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল ৰাজবংশীয়ে শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ ৰসিক সজ্জন উন্মোচন কৰা সভাত চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সদস্য মুকুট চন্দ্ৰ হাজৰিকা, দেওমৰনৈ সাহিত্য সভাৰ সভাপতি ভূপেন শৰ্মা, দেওমৰনৈ সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় জিতেন্দ্ৰ কুমাৰ শৰ্মা আৰু দেৱেন্দ্ৰ কুমাৰ মহন্ত, দেওমৰনৈ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ বৰুৱা, শিক্ষক দেৱেন কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত কলিতাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বক্তৃতা প্ৰদান কৰে। দেওমৰনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। আমাৰ দেওমৰনৈ অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি অৱসৰী কৃতি শিক্ষক সমাজসেৱক পুথি পাঠক প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাদেৱৰ আজি এবছৰ হোৱা উপলক্ষে পৰিয়ালবৰ্গই প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰিছিল। আমাৰ দেওমৰনৈ অঞ্চলৰ কেইগৰাকীমান ব্যক্তিৰ জৰিয়তে এখন আয়োজক সমিতি গঠন কৰি আৰু প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাৰ বাসগৃহত এই অনুষ্ঠান আয়োজন কৰিছে আৰু এটি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰি উন্মোচনৰ ব্যৱস্থা কৰিছে আৰু এখন শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাৰ জীৱনৰ ওপৰত লিখা, তেখেতৰ কৰ্মৰাজিৰ ওপৰত লিখা বিভিন্ন ব্যক্তিৰ পৰা লিখনি আনি এই গ্ৰন্থখন প্ৰকাশ কৰি আজি উন্মোচন কৰা হৈছে। আৰু আজিৰ এই প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাৰ আবক্ষ মূৰ্তিটি উদ্বোধন কৰিছে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক চিপাঝাৰ বিধানসভা সমষ্টিৰ ডক্টৰ জয়নাথ শৰ্মাদেৱে। আৰু শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থখনি উন্মোচন কৰিছে দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীদেৱে। আৰু এই অনুষ্ঠানত উপস্থিত আছে আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াদেৱ আৰু বিভিন্ন ব্যক্তি আৰু বিশিষ্ট ব্যক্তি অৱসৰী কৃতি শিক্ষক আৰু দেওমৰনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান উপস্থিত আছে। আৰু প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এগৰাকী আয়োজক হিচাপে আমি দেওমৰনৈ অঞ্চলৰ বিভিন্ন ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। আজি উপস্থিত হৈ এই অনুষ্ঠানটো ৰূপায়ণ কৰা আমাক সহায় সহযোগিতা কৰাৰ বাবে আমি সৰুতি ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাদেৱৰ পৰিয়ালবৰ্গকো আমি আয়োজক সমিতি আৰু শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰয়াত উপেন্দ্ৰজিৎ কলিতাৰ এই শ্ৰদ্ধা নিবেদন কৰাৰ যি সুযোগকণ দিলে পৰিয়ালবৰ্গই, আমি পৰিয়ালবৰ্গৰ সৰুটিলৈ আমি এগৰাকী আয়োজক সমিতিৰ হিচাপে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।